जी आमी सदৌ অসম आदिवासी छात्र सन्था डिब्रुगढ़ जिला समितिये केंद्रीय समितिर निर्देश मर्मे आदिवासी सरकारे जी XCGL TGL नामत कास्ट सार्टिफिकेट प्रदान करि आछे हे कास्ट सार्टिफिकेट आदि आमी जलाई पेलाओ जेहेतु आमी देखिबले पाइछु जेतिया 2022 सনৰ 15 सेप्टेम्बरत অসমত आदिवासी शांति चुक्ति हल तेतियार पराय অসমৰ आदिवासीসকলক শুদ্ধ জাতিগত प्रमाणपत्र दियार सरकारे सिद्धांत ग्रहण करिছিল किन्तु आमी देखिबले पालो जे MP इलेक्शনৰ আগতো তেখেতসকলে এই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে লগতে উপ নিৰ্বাচন হল তেতিয়া আমাক আশ্বাস প্ৰদান কৰিছিলে যে আদিবাসীসকলক উৰাঙক উৰাং হিচাপে সান্তালক সান্তালী হিচাপে উৰিয়াক উৰিয়া হিচাপে কাষ্ট সাৰ্টিফিকেট প্ৰদান কৰা হ'ব কিন্তু আমি দেখিবলৈ পালো যে অসমত 108টা আদিবাসী জনগোষ্ঠীৰ জাতি উপজাতি আছে কিন্তু তেখেতসকলৰ উৰাঙৰ আগফালে TGL নহলে XCGL লগাই দিয়ে গতিকে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছো লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকনিয়ে প্ৰদান কৰিছো অনাগত দিনত যদিবা আপোনালোকে এই 2026 সনৰ আগত যদিবা আদিবাসী জনগোষ্ঠীক কাষ্ট সাৰ্টিফিকেট শুদ্ধ কৰি XCGL TGL উঠাই নলয় তেতিয়া হলে কিন্তু এই আদিবাসী জনগোষ্ঠীয়ে নিজৰ জাতিৰ পৰিচয়ৰ কাৰণে নিজৰ মান সন্মানৰ কাৰণে কিন্তু জংগী আন্দোলন কৰিব আৰু এই আজিৰ আমি ডিব্ৰুগড় জিলা সমিতি হৈ কিনে এই কাৰ্যসূচী আৰম্ভ কৰিছো অহা কালিৰ পৰা কিন্তু আঞ্চলিকে লগতে গাঁও আৰু বাগিচাত এই কাৰ্যসূচী কাষ্ট সাৰ্টিফিকেট জ্বলোৱা কাৰ্যসূচী আৰম্ভ হ'ব সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি বকুলত আমি আদিবাসীসকলৰ যি আত্মপৰিচয়ৰ যি সংগ্ৰাম আমি কাষ্ট সাৰ্টিফিকেট এই কাষ্ট সাৰ্টিফিকেট আমি জ্বলোৱাৰ কাৰ্যসূচী লওঁ আৰু এইভাৱে লওঁ কাৰণ আমি বিগত সময়ত আমি বিজেপি চৰকাৰক বিভিন্ন সময়ত আমি দাবী কৰিছিলোঁ যে এই আদিম খিলঞ্জী আদিবাসী জনগোষ্ঠীটোক তেওঁলোকৰ যি অৰিজিনেলি যি আইডেণ্টিটি অৰিজিনেলি যি আত্মপৰিচয় এই উৰাং হিচাপে চাওতাল হিচাপে মুণ্ডা হিচাপে মানে কাষ্ট সাৰ্টিফিকেট প্ৰদান কৰক আৰু অতি দুখৰ বিষয় অতি লজ্জাৰ বিষয় কিন্তু বিজেপি চৰকাৰে এতিয়ালৈকে কাষ্ট সাৰ্টিফিকেট যি প্ৰদান কৰি আছে TGL বুলি টি গাৰ্ডেন লেবাৰবুৰী এই কাষ্ট সাৰ্টিফিকেট কিন্তু আমি আদিবাসী সমাজে আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও গ্ৰহণ নকৰোঁ আমি চৰকাৰক সুধিব বিচাৰিছোঁ আজি বৰ্তমান সময়ত আজি অসমত চাহ গছ আছে চাহ বাগিচাত যিসকল শ্ৰমিক নিয়োজিত হৈ আছে তেওঁলোকক টি গাৰ্ডেন লেবাৰ TGL বুলি আপোনালোকে কাষ্ট সাৰ্টিফিকেট প্ৰদান কৰিছে ঠিক আছে আমি মানিছোঁ আজি যদি 10 বছৰ পিছত 20 বছৰ পিছত যদি সেই চাহ গছৰ জেগাত কুঁহিয়াৰ যদি ৰোৱা হয় আলু যদি তাত খেতি কৰা হয় তেতিয়া সেই ব্যক্তিসকলক সেই শ্ৰমিকসকলক আপোনালোকে কি আলু গাৰ্ডেন লেবাৰ কুঁহিয়াৰ গাৰ্ডেন লেবাৰ বুলি আপোনালোকে কাষ্ট সাৰ্টিফিকেট প্ৰদান কৰিব নেকি সেয়েহে আমি বিজেপি চৰকাৰক সকলোৱে প্ৰদান কৰিছোঁ অতি শীঘ্ৰে আৰু আদিবাসীসকলৰ যি কাষ্ট সাৰ্টিফিকেট শুদ্ধ হিচাপে আপোনালোকে প্ৰদান কৰক আদিবাসী হিচাপে উৰাং হিচাপে মুণ্ডা হিচাপে চাওতাল হিচাপে পল হিচাপে কয়া হিচাপে গড় হিচাপে প্ৰদান কৰক অন্যথা কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিজান হৰা দেৱেন ওৰাঙৰ নেতৃত্বত সমগ্ৰ অসমত কিন্তু আদিবাসী ছাত্ৰ সন্থাই জুই জ্বলাব এয়া কিন্তু স্পষ্ট আপোনালোকে গম পাইছে আজি ডিব্ৰুগড় কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত যিটো কেন্দ্ৰীয় সমিতি ইতিমধ্যে আমাৰ ঘোষণা হৈ গৈছে আৰু বৰ্তমানে আৰম্ভণিৰ পৰাই আমি তেওঁলোকে ইতিমধ্যে আমাৰ ওপৰত যিটো চৰম প্ৰতাৰণা কৰা বুলি আমি অনুভৱ কৰিছোঁ আৰু আমাৰ সম্প্ৰদায়টোৰ প্ৰতি তেখেতৰ যে দৰদ নাই তেওঁ মাত্ৰ নিৰ্বাচনী বতৰণি পাৰ কৰি যিহেতু এটা মিছলীয়া মানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ তেওঁলোকে নিৰ্বাচনী বতৰণি পাৰ হ'বৰ কাৰণে বিভিন্ন কূটকৌশল ৰচনা কৰা আমাৰ দৃষ্টিগোচৰ হৈছে তেনে পৰিৱেশত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি জিলা সমিতি আজি আমাৰ জাতিগত যি প্ৰমাণপত্ৰ TGL XTGL মানে এটা মানে মজদুৰে বা এটা শ্ৰমিকৰ সম্প্ৰদায় কেনেকৈ হ'ব পাৰে জাতিৰ এটা সুকীয়া পৰিচয় আছে আমাৰ নিৰ্দিষ্ট সংস্কৃতি আছে সংস্কাৰ আছে তেনে ক্ষেত্ৰত এই যিটো চৰকাৰ আছে চৰকাৰৰ যিখিনি ৰাজনৈতিক নেতা আছে তেওঁলোকৰ মন মগজ মানে মতিটোত কি সোমাই আছে আমি নাজানো কিন্তু এনেকুৱা তুলুঙা মন্তব্য কৰি আৰু জনগোষ্ঠীটোৰ মানে হেও প্ৰতিপন্ন কৰাৰ কাৰণে যিটো ব্যৱস্থা গ্ৰহণ তেওঁলোকে কৰিছে তাৰ ওপৰত যদি তেওঁলোকে সঠিক সময়ত সঠিক ব্যৱস্থা গ্ৰহণ নকৰে আগন্তুক দিনত এই বিষয়টো কিন্তু আৰু অধিক জংগী আন্দোলন চলিব বাগিচা চলিব প্ৰতিকা বাগানে চলিব লাইনে চলিব এই কথাটো কিন্তু ইয়াৰ পৰা তেখেতে সাৱধান হওক বুলি আমি আজি তাৰ পৰা সকীয়াই দিছোঁ দিনত চৰকাৰক ধাৰাবাহিকভাৱে 1996 চনৰ পৰাই জন্মগতৰ পৰাই এই আদিবাসী ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে কৈ আছে আমি নিজৰ প্ৰমাণ পত্ৰ আইডেণ্টিটি বিচাৰি আছোঁ কিন্তু এই চৰকাৰে
কি কৰি আছে মই একো ধৰিব পৰা নাই। এই চৰকাৰে খালি আমাক ভুৱা প্ৰতিশ্ৰুতি দিছে, প্ৰবঞ্চনা কৰি আছে, ঠগ প্ৰবঞ্চনা কৰি আছে। আমি কিন্তু এইবিলাক দেখি সহ্য হোৱা নাই, আমি আগন্তুক দিনত এনেকুৱা হৈ থাকিলে যদি আমাক অতি শীঘ্ৰে যদি অহা 26 নিৰ্বাচনৰ পূৰ্বে যদি আমাক জাতিগত প্ৰমাণপত্ৰ আদিবাসী হিচাপে নিদিয়ে, তেতিয়াহ'লে আমি আদিবাসী ছাত্ৰ সন্থাই মানে তীব্ৰ আন্দোলন কৰিম। আৰু মানে ইয়াৰ পৰা এই সংবাদ মাধ্যমৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ যে জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।